নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে সংবাদমেলত কেবিনেট সিদ্ধান্ত সদৰি কৰিছে পুনপুটে সম্প্ৰচাৰ আগবঢ়াইছে ইনোভেশন পলিচি 2025 তাকো মঞ্জুৰি দিয়ে ইয়াৰ ফলত অসমৰ ষ্টাৰ্টআপ সকলে সিডভি ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ লগত অসম চৰকাৰৰ যি বুজাবুজি আছে তাৰ পৰা বেংকত লোন ল'ব পাৰিব 3 বছৰলৈকে তেওঁলোকে জিএসটি লিংক আপ পাব মাসি এই হিতানত 20,000 টকা প্ৰতি মাহত তেওঁলোকে চৰকাৰৰ পৰা সুবিধা পাব প্ৰুফ অফ কনসেপ্ট পৰ্যায়ত 10 লাখ টকা 25 লাখ টকা পাইলট পৰ্যায়ত আৰু 50 লাখ টকা স্কেলিং আপত তেওঁলোকে চৰকাৰৰ পৰা স্কেলিং আপৰ ক্ষেত্ৰত চৰকাৰৰ পৰা বিত্তীয় সহায় পাব এটা কনসেপ্ট আনিলে 10 লাখ টকা পাব যেতিয়া প্ৰুফ অফ কনসেপ্ট আনিব সেই প্ৰুফ অফ কনসেপ্টক আমি পাইলট পৰ্যায়লৈ লৈ যাবৰ বাবে 25 লাখ টকা দিম আৰু 25 লাখ টকা পোৱাৰ পিছত তেওঁলোকে যেতিয়া আৰু উদ্যমিতাৰে কাম কৰিব স্কেল আপ কৰিবৰ কাৰণে নেক্সট লেভেলত লৈ যাবৰ বাবে আৰু 50 লাখ টকা আমি তেওঁলোকক বিত্তীয় সাহায্য দিম উইদাউট বেংক ইন্টাৰেষ্ট উইদাউট লোন এটো গ্ৰান্টিং এইড হ'ব চতুৰ্থতে আমাৰ যিসকল অসমৰ যুৱকে পেটেন্টৰ আবেদন কৰিব নেশনাল পেটেন্ট অৰ গ্লোবেল পেটেন্ট এই পেটেন্টৰ আবেদন কৰোতে যিমান টকা তেওঁলোকক লাগিব এই টকাখিনি অসম চৰকাৰে উভতাই দিব সো আসাম Startup Policy 2025 and Department of Innovation, Incubation and Startup. এই দুইটাই আমাৰ ৰাজ্যখনৰ নতুন চাম যুৱ শক্তিৰ বাবে এটা গেম চেঞ্জাৰলৈ ৰূপান্তৰ হ'ব আজিৰ কেবিনেটৰ সিদ্ধান্ত এটা ঐতিহাসিক সিদ্ধান্ত হৈ থাকিব আপোনালোকে জানে যে আমি অসমত এডভান্টেজ আসাম 2.0 অহা 25 আৰু 26 তাৰিখে অনুষ্ঠিত কৰিম এই এডভান্টেজ আসাম কনক্লেভখন যাতে সফল হয় তাৰ বাবে কেবিনেটে আজি আসাম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 মঞ্জুৰি দিছে অসমক প্ৰতিৰক্ষাৰ সামগ্ৰীসমূহ উৎপাদনৰ এটা অভিকেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ আজি ৰাজ্য চৰকাৰে আসাম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 এই পলিচিখন আজি আমি কেবিনেটত আমি গ্ৰহণ কৰিছো আৰু এই পলিচিখনে অসমত ডিফেন্স ইণ্ডাষ্ট্ৰী লৈ অহাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব ইয়াৰ লগতে আজি আমাৰ কেবিনেটত এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা হৈছিল যে আমাৰ দেশ আৰু আমাৰ ৰাজ্যত বায়ো ম্যানুফ্যাকচাৰিং অফ কেমিকেল এনজাইম বায়োপলিমাৰ ফাংচনেল ফুড আৰু আদাৰ বায়ো প্ৰডাক্টস ইয়াৰ এটা বহুত ডাঙৰ নতুন ক্ষেত্ৰ এখন নিৰ্মাণ হৈ আছে ইয়াক বায়ো যি আমাৰ জৈৱিক যিটো বিজ্ঞান আছে আজিকালি এটা সময় আহিব যে মানুহে খোৱা বস্তু খেতি পথাৰত বনাব নালাগিব ল্যাবৰেটৰীতে মানুহক কিমান নিউট্ৰিশন লাগিব কিমান খোৱা লাগিব বায়ো ফুড ল্যাবৰেটৰীৰ পৰাই নিৰ্মাণ হ'ব আৰু ইতিমধ্যে বিদেশত তাৰ ব্যৱস্থা আৰম্ভ হৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বায়োপলিমাৰ বায়ো ম্যানুফ্যাকচাৰিং অফ কেমিকেল এনজাইম আজিকালি আপোনালোকে এটা শব্দ শুনিছে প্ৰবায়োটিক মানুহে যি মানুহক এন্টিবায়োটিকৰ বিপৰীতে প্ৰবায়োটিক্স লাগে এই গুটেইবিলাকৰ ওপৰত ইতিমধ্যে ভাৰতে বিশাল গৱেষণা কৰিছে আৰম্ভ কৰিছে আৰু মোদী ডাঙৰীয়াই ৰাজ্যসমূহক ইয়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আহ্বান জনাইছিল ভাৰতৰ কোনো ৰাজ্যই এই ক্ষেত্ৰত আগবঢ়াৰ আগতে
আজি আমাৰ কেবিনেটত আসাম একশ্যন প্লেন অন বায়' E3 যাৰ জৰিয়তে আমি এণ্টাৰপ্ৰেনিয়ৰ্ছ ৰিচাৰ্চাৰ্ছ আৰু একাডেমিক ইনষ্টিটিউটসমূহক আনিব পাৰোঁ আমাৰ লগত তাৰ কাৰণে আজি আমি এটা একশ্যন প্লেন নিৰ্মাণ কৰিছোঁ আৰু এডভান্টেজ অসমৰ সময়ত এখন বিদেশী ৰাষ্ট্ৰকে ধৰি ভাৰতৰ বৈজ্ঞানিক সংস্থাসমূহৰ লগত এই জৈৱিক জগতখনত উদ্যোগ স্থাপন কৰাৰ দুখন ভাল MOU হোৱাৰো সম্ভাৱনা আছে যোনে অসমত এটা গোটেই অসমৰ প্ৰতি মানুহৰ দৃষ্টিভংগীটোৱে সলনি কৰি পেলাব আজি আমাৰ কেবিনেটত আমি যোৱা কেবিনেটত গাঁৱৰ মহিলাসকলক 10,000 টকা দিবলৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান গ্ৰাম্যক অনুমোদন কৰিছিলোঁ আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়াক অনুমোদন কৰিছোঁ এই আঁচনিখনৰ জৰিয়তে নগৰ অঞ্চলৰ 2 লাখ মহিলাই 10,000 টকা কৰি সিড মানি আৰু ভৱিষ্যতে বেংকৰ লোন পোৱাৰ পথ প্ৰশস্ত হ'ব আমাৰ ৰাজ্যত 39টা আমি ডিষ্ট্ৰিক্ট নিৰ্মাণ কৰিছিলোঁ সমজিলা নিৰ্মাণ কৰিছিলোঁ আৰু ইতিমধ্যে সমজিলা আয়ুক্তসমূহে দায়িত্বভাৰ গ্ৰহণ কৰিছে এইবাৰ গণৰাজ্য দিৱসৰ পতাকাও সমজিলাসমূহত উত্তোলিত হৈছে বিধায়ক আনটাইড ফাণ্ড সংসদ পুঁজিৰ ব্যৱহাৰো সমজিলাসমূহতে আৰম্ভ হৈছে সমজিলা আয়ুক্তৰ সমান্তৰালকৈ আৰক্ষীৰ ক্ষেত্ৰতো আজি আমি সমজিলা আৰক্ষী অধীক্ষক ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ CDSP নামে 39টা পদৰ আজি আমি অনুমোদন কৰিছোঁ এডিশনেল SP ৰেংকত ইয়াৰ ফলত সমজিলাৰ মানুহে আগতে যদি SPৰ ওচৰত যাবলগীয়া হৈছিল এতিয়া তাৰ বহু শতাংশ কাম ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ লেভেলতে শেষ হৈ যাব ক্ষমতা বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লোৱা পদক্ষেপে আৰু এটা নতুন পৰ্যায়ত আজি ভৰি দিলে ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ এইটো এডিশনেল SP ৰেংকত হ'ব এতিয়াৰ পৰা আমাৰ ৰাইজে মেল মিটিং সভা সমিতি পাতিবৰ কাৰণে আৰক্ষী অধীক্ষকৰ ওচৰত যাব নালাগে সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে এই কামবিলাক হ'ব পুলিচ ভেৰিফিকেশ্যন বিভিন্ন ভেৰিফিকেশ্যনছ এই গোটেইবিলাক সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে শেষ হ'ব আৰু সমজিলাত থকা থানাসমূহৰ ওপৰত সমজিলা আৰক্ষী অধীক্ষকৰ কৰ্তৃত্ব থাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ
চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। ডিব্ৰুগড়ৰ কেবিনেটত আমি আৰু এটা সিদ্ধান্ত লৈছিলোঁ যে ধৰ্মীয় উপাসনাস্থলী 25,000 ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম। এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে 600 কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ 25,000 নামঘৰ মন্দিৰলৈ আমি 3 লাখকৈ টকা আগবঢ়াম। 1.5 লাখ টকা প্ৰথম কিস্তি, দ্বিতীয় কিস্তি 1.5 লাখ টকা। 600 কোটি টকাৰ যিখন আবেদন আছিলে সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পিছত মোৰ তৃতীয়টো ঘোষণা ডিব্ৰুগড়ৰ বিধানসভা আৰু বিধানসভাৰ অধিৱেশনৰ ওপৰত আছিলে। এই সম্পৰ্কত সিদ্ধান্ত আমি অহা কেবিনেটত গ্ৰহণ কৰিম। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে এই বিষয়ত কাম কাজ আৰম্ভ কৰিছে। আজি কেবিনেটত এই সিদ্ধান্তখিনি গ্ৰহণ কৰা হৈছে। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। কেবিনেট বেছি দেৰি চলাৰ কাৰণে অলপমান দেৰি হ'ল। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে। এটেচমেণ্ট থাকিলে জিলাসমূহৰ খুব অসুবিধা হয়। তিনিচুকীয়াৰ দৰমাহালৈ যদি কামৰূপ জিলাত কাম কৰি থাকে, তিনিচুকীয়াৰ ৰাইজে তাত আপত্তি কৰে। বিশেষকৈ ইয়াকে লৈ কাৰ্বি আলং, ডিমা হাছাও, উজনি অসমৰ জিলাসমূহৰ ৰাইজৰ এটা ক্ষোভৰ সৃষ্টি হৈছে। কাৰণ মেক্সিমাম কৰ্মচাৰীয়ে তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিত পষ্টিং লৈ বা পদ থকাৰ পিছত তেওঁলোকে গুৱাহাটী আৰু কামৰূপ জিলাত তেওঁলোকে এটেচমেণ্টত আছে আৰু ইয়াক লৈ এক প্ৰকাৰ গণ বিক্ষোভৰ আৰম্ভণি হৈছে। বহুত জাগাত মানুহ নাই। ক'ত আছে? বোলে এটেচমেণ্ট লৈ জালুকবাৰীত আছে, এটেচমেণ্ট লৈ পলাশবাৰীত আছে। আৰু তাকে লৈ ব্যক্তিগতভাৱে মানুহে মোকেই বেয়া পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ জিলালৈ কৰ্মচাৰীসকলক লৈ গৈছে বুলি। সেইকাৰণে এতিয়া সকলো ডি এটেচমেণ্ট হ'ব, কিন্তু পৰ্টেল আছে। কোনোবাই যদি ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে। মোৰ অগোচৰে হৈ আছিলে, আমাৰ মন্ত্ৰীবিলাকৰো অগোচৰে হৈ আছিলে। গতিকে আমি ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ ওপৰত ডিপাৰ্টমেণ্টেল একশ্যন ল'ব দিছোঁ। এইবিলাক তলৰ পৰ্যায়তে হৈ যায়, কোনেও গমো নাপায় বা আপোনালোকেও নিলিখে। এনেইতো আমাৰ চ'ৰ্চ আপোনালোকে লিখিলে আমি গম পাওঁ, আপোনালোকে এইবিলাকৰ ওপৰত বৰ বেছিকৈ নিলিখে। সেইকাৰণে কথাবিলাক আমি গমো পোৱা নাছিলোঁ। এইবাৰ আমি তিনিচুকীয়া, ডিব্ৰুগড়ত এতিয়া আমি এটা নতুন কাম আৰম্ভ কৰিছোঁ। সমষ্টি ভিত্তিক আমি ৰিভিউ লওঁ। এতিয়া মই যেতিয়া ডিব্ৰুগড়ত এটা সমষ্টিকৈ ৰিভিউ লৈছোঁ, তেতিয়া চিটত আহি গৈছে যে 4জন MPW নাই। ক'ত আছে? কামৰূপত আছে। 5জন MPW নাই। ক'ত আছে? নলবাৰীত আছে। বেচিকেলি উজনিৰ পষ্টিং হোৱা ল'ৰা ছোৱালীখিনিয়ে কামৰূপ, নলবাৰী, গুৱাহাটী এইবিলাকলৈকে গুচি আহে বিভিন্ন ধৰণে। সেইকাৰণে এইটো আমি বন্ধ কৰিব খুজিছোঁ। কিন্তু কোনোবা যদি এটেচমেণ্ট লাগে, বোলে এনাষ্টেচিয়া লাগে কোনোবা ডিষ্ট্ৰিক্ট হস্পিটেলত, চৰকাৰে এটেচমেণ্ট কৰিলে আপত্তি নাই, কিন্তু সঞ্চালক পৰ্যায়ত এটেচমেণ্ট হ'ব নালাগে। একোটো নাই, হ'ব। ধন্যবাদ। আমিতো একো শুনাই নাই, এইটোতো মিডিয়া ক্ৰিয়েশ্যন হয়। মোৰ হাতততো কোনো পলিচিটো একো নাই। কোনোবা মানুহ আহিছে যে আমি অসমত টকা খৰচ কৰিম, প্ৰস্তাৱখনেই দিয়া নাই কিহত টকা খৰচ কৰিব এতিয়ালৈকে। খালি এইকেইদিন বিভিন্ন মানুহ আহিছে, লগ কৰিছে। আমাৰ হাতততো কোনো কাগজ পত্ৰই নাই এতিয়া কমেণ্ট দিবৰ কাৰণে। আৰু গাহৰি পালকসকলে যিটো কৈ আছে যে অমুকে ফেক্টৰী খুলিব নালাগে, অসমত বন্ধ কৰিলেও তেওঁলোকেতো শ্বিলঙতো খুলিব পাৰে, শিলিগুৰিতো খুলিব পাৰে। গতিকে বিষয়টো কাগজখন আহিলেহে মাতি আনি আলোচনা কৰিব পাৰিম। এতিয়ালৈকেতো তেওঁলোকে কোনো প্ৰস্তাৱ দিয়া নাই। মই যিমান দূৰ জানো তেওঁলোকে কলিকতা, মেঘালয়, অসম 3খন ৰাজ্য তেওঁলোকে পৰিভ্ৰমণ কৰিছে, কিবা চাইছে কৰিব পাৰে নেকি।
আমি নিদিলে শ্বিলঙত কৰিব, আমি নিদিলে শিলিগুৰিত কৰিব, আকতো বস্তুখিনি আহি সোমাবই। সেইকাৰণে আমাৰ কাৰ ক্ষতি হয় কি হয় কাগজখন আহিলে মই পঢ়ি চাব পাৰিম। তেতিয়া আমি লোকেল গাহৰি পালকসকলৰ লগত আলোচনা কৰিব পাৰিম, ভাই এইখন প্ৰস্তাৱ আহিছে, আপোনালোকৰ কি আপত্তি আছে কওক। এতিয়ালৈকে কাগজে হাতত একো নাই। আমাৰ CA টাইপ আন্দোলন হৈ গ'ল। এইটো মানুহ নাহে অসমত আহিব বুলি 2,20,00,000 লৈ, এইটো ছেকেণ্ড CA এজিটেশ্যন এটা হৈ আছে। হ'ব, ধন্যবাদ। এয়া লোকসেৱা ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল। কেবিনেটৰ পাছত মুখ্যমন্ত্ৰীয়ে এইখিনি বক্তব্য আগবঢ়ালে। ছুপাৰ প্ৰাইমত পৰৱৰ্তী খবৰ। গুৱাহাটীৰ মা কামাখ্যা মন্দিৰৰ সমীপত নাহৰ ফুটুকিৰ আতংক। সন্ধিয়া মন্দিৰৰ সমীপৰ নাহৰবাৰীত নাহৰ ফুটুকিৰ সফৰ। পাণ্ডু কামাখ্যা মন্দিৰ সংযোগী পথত ওলাল নাহৰ ফুটুকি। মোবাইলৰ কেমেৰাত বন্দী নাহৰ ফুটুকিৰ সফৰৰ দৃশ্য। মন্দিৰৰ এজন পাণ্ডাই দৃশ্য বন্দী কৰে মোবাইলৰ কেমেৰাত। নাহৰ ফুটুকিৰ বিচৰণৰ পিছতে অঞ্চলবাসী হৈ পৰিছে আতংকিত। ইয়াৰ দৃশ্য দেখুৱাইছো। গুৱাহাটীৰ মা কামাখ্যা মন্দিৰৰ সমীপত এনেধৰণে নাহৰ ফুটুকিৰ আতংকৰ সৃষ্টি হৈছে। সন্ধিয়া মন্দিৰৰ সমীপৰ নাহৰবাৰীৰ এই অঞ্চলটোৰ দৃশ্য। নাহৰ ফুটুকিয়ে সফৰ কৰি আছে তাত। পাণ্ডু কামাখ্যা মন্দিৰ সংযোগী পথত নাহৰ ফুটুকি ওলাইছে। মোবাইলৰ কেমেৰাত নাহৰ ফুটুকিৰ সফৰৰ দৃশ্য বন্দী হ'ল। মন্দিৰৰ এজন পাণ্ডাই দৃশ্যবন্দী কৰে মোবাইলৰ কেমেৰাত। আৰু নাহৰ ফুটুকিৰ এই বিচৰণৰ পিছতে আতংকিত হৈ পৰিছে অঞ্চলবাসী। মালিগাঁও ৰেলৱে কলনীৰ ভিতৰত নাহৰ ফুটুকিৰ আতংক নতুন কথা নহয়, কিন্তু এবাৰ কামাখ্যা মন্দিৰৰ সমীপতে নাহৰ ফুটুকিৰ আতংক। স্বাভাৱিকতে এই অঞ্চলত বহু লোক আহে, বহু তীৰ্থ ভ্ৰমণকাৰী আহে, আৰু তেওঁলোকৰ বাবে কিছু পৰিমাণে হয়তো আতংকৰ সৃষ্টি হ'ব। আৰু আশে পাশে যিসকল লোক থাকে তেওঁলোকৰ বাবেও এতিয়া আতংকৰ সৃষ্টি হৈছে। আমাৰ সাংবাদিক সবিতা শৰ্মা আছে ফোন লাইনত। সবিতা, এই নাহৰ ফুটুকিৰ বিচৰণৰ দৃশ্য দেখাৰ পাছত তাত বন বিভাগৰ তৰফৰ পৰা কিবা ব্যৱস্থা লোৱা হৈছে নেকি? হয় জয়ন্ত, ইতিমধ্যে আপুনি জনাইছে যে নীলাচল পাহাৰত অৱস্থিত যি মা কামাখ্যাৰ সমীপতে থকা নাহৰবাৰী নামৰ অঞ্চলত আচলতে যি কামাখ্যা মন্দিৰত ওপৰলৈ উঠি যোৱা ৰাস্তাটোৰ দাঁতিত আচলতে নাহৰ ফুটুকিৰ বিচৰণ আমি প্ৰত্যক্ষ কৰিছো। আচলতে ইয়াৰ নতুন ঘটনা নহয়, পূৰ্বেও আচলতে প্ৰতিদিনে বুলি ক'লেও আচলতে ভুল নহ'ব, সেইডোখৰ জেগাত আচলতে বাঘৰ বিচৰণ চলি থাকে। আৰু মন্দিৰৰ পাণ্ডা এজনৰ মোবাইলত আচলতে এই বিৰল দৃশ্য বন্দী হৈছে। আৰু এতিয়ালৈকে আচলতে আমি কোনো ধৰণৰ বন বিভাগৰ তৰফৰ পৰা একো খবৰ এতিয়ালৈকে পোৱা নাই। তেওঁলোকে নাহৰ ফুটুকিটো উদ্ধাৰৰ কিবা কাৰ্যসূচী ইতিমধ্যে চলাইছে নেকি সেই বিষয়ে এতিয়ালৈকে গম পোৱা নাই। কিন্তু আচলতে যি নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱালয়ত আচলতে বহু যাত্ৰী আচলতে হেজাৰ হেজাৰ বুলি ক'লেও ভুল নহ'ব, সদায় তাত মা কামাখ্যা ধামত আচলতে তেওঁলোকে আহে। কিন্তু সেই যাত্ৰীখিনিৰ কাৰণে আচলতে খুবেই এক ডাঙৰ খবৰ, আচলতে এক ভয়ংকৰ খবৰ বুলি ক'ব পাৰি। সবিতা, এই দৃশ্য বন্দী কৰাৰ সময়ত পাণ্ডাজন ক'ত আছিল? কেনেধৰণে দৃশ্যটো বন্দী কৰিলে? তেওঁৰ ভয় লগা নাছিল নে? আচলতে পাণ্ডাজন মা কামাখ্যা ধামৰ পৰা আমি ইতিমধ্যে গম পোৱা মতে মা কামাখ্যা ধামৰ পৰা তেওঁ নামি আছিল। আৰু যি নামি অহা পথত সেইডোখৰ আচলতে নাহৰবাৰী বুলি খ্যাত। সেই নাহৰবাৰী জেগাডোখৰত আচলতে তেওঁ যি নাহৰ ফুটুকি বাঘটো প্ৰত্যক্ষ কৰি আচলতে তেওঁ গাড়ীৰ ভিতৰৰ পৰা এই দৃশ্য আবদ্ধ কৰিছিল। কিন্তু আচলতে এতিয়ালৈকে যদিও বাঘটোৱে আচলতে কোনো লোকক হতাহত কৰিবলৈ চেষ্টা কৰা নাই বা সুযোগ পোৱা নাই, কিন্তু পৰৱৰ্তী সময়ত যদি আৰু এনেদৰে বাঘৰ বিচৰণ তাত চলি থাকে, আচলতে বন বিভাগে যদি কোনো ধৰণৰ ইয়াত তেওঁলোকে হস্তক্ষেপ নকৰে, আচলতে জনসাধাৰণৰ কাৰণে খুবেই এক ভয়ংকৰ খবৰ বুলি ক'ব পাৰি। ধন্যবাদ। হোজাৰ নীলবাগানত আৰক্ষী পহৰা চকীত উত্তেজনা। শতাধিক লোকে ঘেৰাও কৰিলে আৰক্ষী পহৰা চকী। পহৰা চকীৰ আইচিৰ বিৰুদ্ধে গাড়ী চালকক প্ৰহাৰৰ অভিযোগ। আইচি অচুৰ পেগুৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন হৈছে। আহত এল্টো চালক আছাব উদ্দিনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ভুল দিশেৰে গাড়ী চলাইছিল আছাব উদ্দিনে। চালকজনক প্ৰহাৰৰ কথা অস্বীকাৰ কৰিছে আৰক্ষী বিষয়াজনে।
এয়া ঘটনা সংঘটিত হৈছে হুজাৰ নীলবাগানত আৰক্ষী পহৰা চকীত উত্তেজনা শতাধিক লোকে ঘেৰাও কৰিলে আৰক্ষী পহৰা চকীৰ আইচিৰ বিৰুদ্ধে গাড়ী চালকক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে ৰং সাইডত আহি আছো সুইফ্ট এখন মোৰ আগফালে সুইফ্ট এখন আহি আছে এখনৰ পিছফালে মই আহি আছো ইফালে গাড়ী এখন আহি আছে বলেৰো নাকি গাড়ী এখন আহি আছে আহাৰ পিছত মই গাড়ীখন অলপ স্লো কৰিছো স্লো কৰাৰ পিছত ছাৰে মোক সিগনেল দিছে বুলি কৈছে মই ছাৰক দেখা নাই ব্ৰেক মাৰি পেলাই ছাৰে আহি পেলাই মোক দৰ্জা খুলি পেলাই মোক মাৰিলে আহি পেলাই ইয়াত ফাৰ্নিচাৰ দোকান আছে ইয়াত মই পুলিচৰ গাড়ীখন দেখিছো দেখি পেলাই মই আপোনাৰ বজাৰ পোৱা নাই পুলিচৰ গাড়ীখন পে কৰি আছে আৰু গাড়ীত এখন এল্টো গাড়ী আছে আগত এল্টোখন ধৰিবলৈ আহিছে মই বাইকখন চাইড দিছোঁ চাইড দিওঁতে গাড়ীৰ আগত পুলিচজন দৌৰি গৈ পেলাই নাকত গুচি মাৰি দিলে সি আহিছে ৰং চাইডত যদি ৰং চাইডত আহিছে তেতিয়াহ'লে তাক ফাইন কৰি চাজা দিব লাগে মাৰিব নালাগে পুলিচৰ এইটো আইনমতে মাৰিব নালাগে আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হয় অধিৱেশন 4 এপ্ৰিললৈকে চলিব সংসদৰ বাজেট অধিৱেশন কালি সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বিত্তীয় বাজেট আয়কৰ স্লেবৰ পৰিৱৰ্তনৰ পৰা গৃহ ঋণ কৰ্তনলৈকে বাজেটক লৈ যথেষ্ট আশাবাদী হৈ আছে মধ্যবিত্ত শ্ৰেণী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ বাজেট দাখিলৰ পূৰ্বে ভিন্নজনে কেইবাটাও দাবী উত্থাপন কৰিছে নতুন কৰ ব্যৱস্থাত আয়কৰ স্লেবত পৰিৱৰ্তন নতুন কৰ ব্যৱস্থাত আৰু কিছু সুবিধা প্ৰদানৰ দাবী উত্থাপন হৈছে বাজেটৰ পূৰ্বে কৰ্মচাৰীসকলে এই দাবী উত্থাপন কৰিছে কৰদাতাৰ এক বৃহৎ অংশই আশা কৰিছে যে ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ সীমা বৃদ্ধি কৰা হ'ব বৰ্তমান এই ষ্টেণ্ডাৰ্ড ডিডাকশ্যন পুৰণি কৰ ব্যৱস্থাৰ অধীনত 50,000 টকা পৰ্যন্ত আৰু নতুন কৰ ব্যৱস্থাৰ অধীনত 75,000 টকা পৰ্যন্ত উপলব্ধ এই ধন ক্ৰমে 75,000 আৰু 1 লাখ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনোৱা হৈছে একাংশ বিশেষজ্ঞৰ মতে দীৰ্ঘম্যাদী মূলধনী লাভ আৰু হ্ৰস্বম্যাদী মূলধনী লাভৰ বাবে কৰ নিয়ম সৰল কৰিব পৰা যাব লগতে ঋণ মিউচুৱেল ফাণ্ডত সূচকাংকৰ সুবিধা আৰু ৰিয়েল ইষ্টেটত এলটিচিজি পুনৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰা হৈছে অৱশ্যে বাজেটত এই ক্ষেত্ৰসমূহত কোনো ডাঙৰ পৰিৱৰ্তন নহ'ব বুলি বিভিন্ন সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে কাৰণ 2024 চনৰ অন্তৱৰ্তীকালীন বাজেটত এই সন্দৰ্ভত নিয়ম সলনি কৰা হৈছিল কেৱল সেয়াই নহয় 63 বছৰীয়া আয়কৰ আইনৰ সংস্কাৰ আৰু সৰলীকৰণৰ কথাও কেন্দ্ৰই ঘোষণা কৰে লক্ষ্য আছিল কৰদাতাৰ বাবে আইনী প্ৰক্ৰিয়া সৰল কৰা আৰু আয়কৰৰ জটিলতা হ্ৰাস কৰা এইবাৰৰ বাজেটত প্ৰত্যক্ষ কৰ সংহিতা ডিটিসি প্ৰৱৰ্তন হ'ব পাৰে বুলি আশা কৰা হৈছে এই সন্দৰ্ভত বিগত কিছুদিন ধৰি জল্পনা কল্পনাৰ সৃষ্টি হৈছে ইকুইট ৰেটিংছ এণ্ড ৰিচাৰ্চ লিমিটেডৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য অৰ্থনীতিবিদ সুমন চৌধুৰীয়ে কয় বাজেটত নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীক কৰ ৰেহাই দিয়াৰ আশা কৰা হৈছে ইয়াৰ ফলত মানুহৰ হাতত টকা থাকিব অৰ্থনীতিয়ে গতি লাভ কৰিব কৰ্মচাৰীৰ বাবে কৰ স্লেব সলনি কৰিব লাগিব 7 লাখৰ পৰা 15 লাখ টকাৰ বাৰ্ষিক আয়ৰ কৰদাতাসকলৰ বাবে ৰেহাই ঘোষণা কৰিব পাৰে নতুন কৰ ব্যৱস্থাৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব মধ্যবিত্ত শ্ৰেণীয়ে গৃহ ঋণ আৰু সুলভ গৃহৰ নিৰ্মাণ আঁচনিৰ ক্ষেত্ৰতো ৰেহাইৰ আশা কৰিছে ব্ৰিক এণ্ড বোল্টৰ সহ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া জেছ ৰাজপুৰোহিতে কয় গৃহ নিৰ্মাণ খণ্ডত গৃহ ঋণৰ সুতৰ ওপৰত কৰ ৰেহাইৰ সীমা 2 লাখ টকাৰ পৰা 5 লাখ টকালৈ আৰু ধাৰা 80 গড় অধীনত 1.5 লাখ টকাৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰাটো সুলভ গৃহৰ খণ্ডৰ বাবে এক ডাঙৰ লাভালাভ হ'ব আনহাতে বাজেটত ডাঙৰ ঘোষণা কৰাৰো সম্ভাৱনা আছে এইবাৰৰ বাজেটত অসংগঠিত ক্ষেত্ৰত কৰ্মৰত লোকসকলৰ বাবে থাকিব পাৰে ডাঙৰ খবৰ মোদী চৰকাৰৰ তৃতীয় ইনিংছৰ প্ৰথম পূৰ্ণাংগ বাজেটত অসংগঠিত ক্ষেত্ৰত কৰ্মৰত লোকসকলৰ বাবে ডাঙৰ উপহাৰ থাকিব পাৰে চৰ্চা চলিছে যে অটল পেঞ্চন যোজনাৰ টকা বৃদ্ধি পাব সেয়া 5,000 টকাৰ পৰা বাঢ়ি 10,000 টকা হ'ব পাৰে অসংগঠিত ক্ষেত্ৰসমূহে ধাৰাবাহিকভাৱে পেঞ্চনত টকা বৃদ্ধিৰ বাবে দাবী কৰি আহিছে সূত্ৰ অনুসৰি এইবাৰ সেই অপেক্ষাৰ অৱসান ঘটিব বাজেটত অটল পেঞ্চন যোজনাৰ টকা 5,000 টকাৰ পৰা বাঢ়ি 10,000 টকা হ'ব পাৰে এই বাজেটত ন্যূনতম গ্যাৰান্টি পেঞ্চনৰ টকা 5,000 টকাৰ পৰা বঢ়াই 10,000 টকা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে এই বিষয়টোক লৈ শেষ পৰ্যায়ৰ কাম চলি আছে ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰো প্ৰায় সহমতত উপনীত হৈছে ইয়াক লৈ বাজেটত এইবাৰ ডাঙৰ ঘোষণা হ'ব পাৰে অটল পেঞ্চন যোজনা এক সামাজিক সুৰক্ষা যোজনা বিশেষকৈ আৰ্থিকভাৱে যিসকল দুৰ্বল লোক তেওঁলোকক আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে এই আঁচনি প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ নাম অনুসৰিয়ে এই প্ৰকল্পৰ নামকৰণ কৰে
60 বছৰ পিছত প্ৰতিমাহে 1 পৰা 5,000 টকা পৰ্যন্ত পেঞ্চন পাব পাৰে যিসকল লোকে অসংগঠিত ক্ষেত্ৰত কাম কৰে এই যোজনাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত সৰ্বাধিক বয়স 40 বছৰ বৰ্তমান অটল পেঞ্চন যোজনাৰ মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে 7 কোটি 2024 অক্টোবৰৰ ৰিপৰ্ট মতে 2024-25 বিত্তীয় বৰ্ষত 7 কোটিৰো অধিক লোকে এই যোজনাৰ সৈতে সংযুক্ত হৈছে এই আঁচনি পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ অন্তৰ্গত এই আঁচনিত 60 বছৰৰ পিছত প্ৰতিমাহে 1,000, 2,000, 3,000, 4,000, 5,000 টকাৰ গেৰাণ্টি পেঞ্চন পাব পাৰে উদাহৰণস্বৰূপে কোনো ব্যক্তিয়ে 18 বছৰ বয়সত এই প্ৰকল্পত 1,000 টকাৰ পেঞ্চন পোৱাৰ বাবে যদি টকা জমা কৰে তেন্তে তেওঁ মাহত 42 টকা দিব লাগিব 5,000 টকা পেঞ্চনৰ বাবে সৰ্বাধিক জমা কৰিব লাগিব 1,454 টকাকৈ যদি 18 বছৰ বয়সৰ পৰা 5,000 টকা পেঞ্চনৰ বাবে জমা কৰে তেন্তে মাহিলী বহু কম টকা হ'ব 18 পৰা 40 বছৰ বয়সী যিকোনো ভাৰতীয় লোকে এই আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব পাৰে কেৱল বেংক একাউণ্ট থাকিব লাগিব যিসকলে আয়কৰ দিয়ে তেওঁলোক অৱশ্যে এই আঁচনিৰ অন্তৰ্গত নহয় কিমান টকাৰ পেঞ্চন ল'ব অৰ্থাৎ 1,000, 2,000, 3,000, 4,000 নে 5,000 টকা সেই অনুসৰি মাহিলী প্ৰিমিয়াম ধাৰ্য কৰা হ'ব অনলাইন বা অফলাইনত এই আঁচনিত নাম পঞ্জীয়ন কৰিব পাৰিব অনলাইনত কৰাৰ বাবে ৱেবছাইটতে বিস্তাৰিত বিৱৰণ পাব আৰু লগতে মোবাইল এপ্লিকেশ্যনৰ সহায়তো এই কাম কৰিব পাৰে অফলাইনত কৰিবলৈ হলে বেংকলৈ যাব লাগিব প্ৰয়োজনীয় নথিপত্ৰ জমা দিলেই আৰম্ভ কৰিব পাৰিব অটল পেঞ্চন যোজনা তাৰ পিছৰে পৰা প্ৰতিমাহে নিৰ্দিষ্ট দিনত টকা কৰ্তন হ'ব ইফালে ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক উন্নত হাৰত দৰমহা দিবলৈ কোম্পানীসমূহক আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে মজুৰিতকৈ দ্ৰুতগতিত বৃদ্ধি পাই আহিছে ভাৰতৰ কৰ্পোৰেট লাভ বৃদ্ধি পোৱা লাভৰ তুলনাত দৰমহা হ্ৰাস পোৱাক লৈ প্ৰকাশ পাইছে প্ৰতিক্ৰিয়া বৃদ্ধি পোৱা লাভ আৰু হ্ৰাস পোৱা দৰমহাৰ মাজৰ বৈষম্য ইমানেই বেছি যে বিষয়টোক চৰকাৰে আৰু আওকাণ কৰিব নোৱাৰে বুলি উল্লেখ কৰে ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি আনন্দ নাগেশ্বৰণে দেশৰ নিগমসমূহক মজুৰি বৃদ্ধিৰ বাবে আহ্বান জনাইছে সমাজৰ মধ্যম আৰু নিম্ন আয়ৰ স্তৰত খৰচ অধিক হাৰত হ্ৰাস পাইছে বাৰ্ষিক অৰ্থনৈতিক সমীক্ষা 2025ত উল্লেখ কৰা হৈছে যে নিৰাপদ আৰু সন্তোষজনক কৰ্মক্ষেত্ৰই হৈছে দীৰ্ঘম্যাদী কৰ্মচাৰীৰ মনোবল আৰু উৎপাদনশীলতাৰ চাবিকাঠি এই কথা নিয়োগকৰ্তাসকলে উপলব্ধি কৰিব লাগিব কেন্দ্ৰীয় বাজেটৰ এদিন পূৰ্বে সংসদত এই সন্দৰ্ভত দাখিল কৰা হয় প্ৰতিবেদনত কৰ্পোৰেট লাভ 15 বছৰৰ উচ্চতম স্তৰত উপনীত হোৱাৰ সময়ত স্থবিৰ মজুৰিৰ ওপৰত আলোকপাত কৰা হৈছে SBI ৰিচাৰ্চৰ তথ্য অনুসৰি 2024 চনত 4,000 তালিকাভুক্ত গড় কৰ্মচাৰীৰ ব্যয় 13% বৃদ্ধি পোৱাৰ বিপৰীতে কৰ আদায়ৰ পিছত লাভ 31.7% বৃদ্ধি পাইছে প্ৰতিবেদনত লগতে কোৱা হৈছে যে যোৱা 4 বছৰত ভাৰতীয় কোম্পানীসমূহে 22% সুস্থিৰ EBITDA মাৰ্জিন লাভ কৰাৰ পিছতো মজুৰি বৃদ্ধি মধ্যমীয়া হৈছে এই অসমান বৃদ্ধিৰ পৰিমাণে জটিল চিন্তাৰ সৃষ্টি কৰিছে বিশেষকৈ এন্ট্ৰি লেভেল IT পজিশনত মজুৰিৰ স্থবিৰতা স্পষ্ট হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন কাৰ্যবাহী সঞ্চালক সুৰজিত ভল্লাই CEAৰ সৈতে একমত নহয় তেওঁৰ মতে দৰমহা পোৱা শ্ৰমিক যিসকল মূলতঃ মধ্যবিত্ত শ্ৰেণীৰ তেওঁলোকৰ প্ৰকৃত মজুৰিৰ বৃদ্ধি প্ৰায় শূন্য হৈ পৰিছে গতিকে এইটোৱেই সমস্যা প্ৰকৃত মজুৰিৰ বিশেষ বৃদ্ধি হোৱা নাই ব্যক্তিগত খৰচে দেশৰ অৰ্থনীতিৰ 60%তকৈ অধিক অৰিহণা যোগাইছে যিয়ে চৰকাৰৰ বাবে এক ভয়াৱহ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে যিয়ে ইতিমধ্যে আন্তঃগাঁথনিৰ ওপৰত মূলধনী ব্যয়ৰ সৈতে নিজকে পাতলকৈ টানি লৈছে ইফালে বিশ্বত খলকনি তোলা দীপশিকে এইবাৰ শনিবাৰে উত্থাপিত হ'বলগীয়া বাজেট অধিৱেশনক লৈ আগবঢ়ালে পূৰ্বানুমান বিশ্বক আচৰিত কৰি তোলা দীপশিক এতিয়া যেন পৰীক্ষাৰ আহিলা হিচাপে পৰিগণিত হৈছে বহুতে চীনৰ এই AI ষ্টাৰ্টআপক বাস্তৱ জগতৰ সৈতে জড়িত প্ৰশ্নসমূহ কেনেদৰে মোকাবিলা কৰে তাৰ মূল্যায়ন কৰিবলৈ চেষ্টা কৰিছে এই প্ৰচেষ্টাসমূহৰ অংশ হিচাপে দীপশিক চেটবটক সোধা হৈছিল 2025ৰ পূৰ্ণাংগ বাজেট কেনেকুৱা হ'ব লাগে লগে লগে AI দীপশিকে দিলে তাৰ উত্তৰ দীপশিকৰ মতে বাজেটৰ সঠিক সবিশেষ ভৱিষ্যতবাণী কৰাটো প্ৰত্যাহ্বানজনক কিন্তু বৰ্তমানৰ ধাৰাসমূহৰ ভিত্তিত
এই বাজেটে গুৰুত্ব দিব পৰা মূল ক্ষেত্ৰসমূহক লৈ প্ৰায় 600 শব্দৰ এটা লিখনি তৈয়াৰ কৰি উলিয়ালে দীপশিকে অৰ্থনৈতিক বৃদ্ধিক লৈ দীপশিকে আগবঢ়াইছে পূৰ্বানুমান এআই চেটবটৰ মতে আন্তঃগাঁথনি প্ৰকল্পত বিনিয়োগ অব্যাহত ৰখা আৰু চাকৰি সৃষ্টিক গুৰুত্ব দিয়া হ'ব বাজেটত বিনিয়োগৰ অবিচ্ছেদ্য অংগ হ'ব পাৰে পথ ৰেলপথ বন্দৰ আৰু স্মাৰ্ট সিটি নিয়োগ আৰু উদ্ভাৱনক আগুৱাই নিবলৈ কেন্দ্ৰই এমএছএমই খণ্ডৰ বাবে ঋণৰ সুবিধা আৰু কৰৰ সুবিধাও বৃদ্ধি কৰিব পাৰে বুলি ভৱিষ্যতবাণী কৰে দীপশিকে বাজেটত মেক ইন ইণ্ডিয়াক শক্তিশালী কৰাৰ বাবে উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্ব দিব পাৰে আত্মনিৰ্ভৰশীলতা লাভৰ বাবে চৰকাৰে ঘৰুৱা উৎপাদন আৰু ৰপ্তানি উদ্যোগৰ বাবে অধিক প্ৰৰোচনাৰ দিশ উলিয়াব পাৰে বুলিও পূৰ্বানুমান কৰে দীপশিকে আনহাতে গ্ৰাম্য উন্নয়ন সন্দৰ্ভতো ভৱিষ্যতবাণী কৰে দীপশিকৰ মতে চৰকাৰে কৃষকৰ বাবে পিএম কিষাণৰ দৰে প্ৰত্যক্ষ আয় সহায়ক আঁচনি সম্প্ৰসাৰণ কৰিব পাৰে ই হয়তো কৃষকসকলক সহায় কৰিবলৈ ন্যূনতম সহায়ক মূল্য এমএছপি ভালদৰে ৰূপায়ণৰ বাবে নীতি উলিয়াব পাৰে আন এটা মূল কেন্দ্ৰবিন্দু হ'ব গ্ৰাম্য আন্তঃগাঁথনি কেন্দ্ৰই কৃষকৰ আয় উন্নত কৰাৰ বাবে গ্ৰাম্য পথ আৰু জলসিঞ্চনৰ সুবিধাৰ বাবে আবণ্টন বৃদ্ধি কৰিব পাৰে লগতে প্ৰযুক্তি চালিত খেতিৰ প্ৰসাৰৰ বাবে ড্ৰোন আৰু ডিজিটেল বজাৰৰ বাবে ৰাজ সাহায্য প্ৰৱৰ্তন কৰিব পাৰে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত দীপশিকে কৰা ভৱিষ্যতবাণী অনুসৰি কেন্দ্ৰৰ মূল স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতৰ বাবে ধন বৃদ্ধি কৰিব পাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰূপায়ণ দক্ষতা বিকাশ গৱেষণা আৰু বিকাশৰ বাবেও চৰকাৰে আবণ্টন বৃদ্ধি কৰিব পাৰে জলবায়ু পৰিৱৰ্তনক লৈ কেন্দ্ৰীয় বাজেটে ল'ব পৰা সিদ্ধান্ত সন্দৰ্ভত দীপশিকে উল্লেখ কৰিছে যে এইবাৰৰ বাজেটে হয়তো নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ ওপৰত গুৰুত্ব দিব প্ৰকল্পসমূহত বিনিয়োগৰ পৰিমাণ হয়তো বৃদ্ধি কৰিব কিয়নো দেশে 2070 বৰ্ষৰ ভিতৰত নিকা শূন্য নিৰ্গমন লাভ কৰাৰ লক্ষ্য লৈছে ইয়াৰ ভিতৰত ইভি নিৰ্মাণত কৰ সুবিধা আৰু ৰাজ সাহায্যও থাকিব পাৰে বুলি দীপশিকে উল্লেখ কৰে অন্যান্য গুৰুত্ব দিয়া ক্ষেত্ৰসমূহ হ'ব পাৰে পানী সংৰক্ষণ আৰু আৱৰ্জনাৰ ব্যৱস্থাপনা যাৰ বাবে ধন বৃদ্ধি কৰিব পাৰে কৰ সংস্কাৰ সন্দৰ্ভতো পূৰ্বানুমান আগবঢ়াইছে দীপশিকে ভৱিষ্যতবাণী কৰিছে চৰকাৰে জিএছটিৰ হাৰ আৰু অধিক যুক্তিসংগত কৰিব পাৰে কৰ প্ৰক্ৰিয়া সৰল কৰিব পাৰে ব্যৱসায় কৰাত সহজতা বৃদ্ধি কৰিব পাৰে ব্যক্তিগত আৰু কৰ্পোৰেট কৰ হ্ৰাস কৰি কৰদাতাক সকাহ দিয়া হ'ব পাৰে ডিজিটেল অৰ্থনীতিৰ ওপৰত পূৰ্বানুমান আগবঢ়াই দীপশিকে কৈছে ডিজিটেল অৰ্থনীতিক সমৰ্থন কৰিবলৈ চৰকাৰে ব্ৰডবেণ্ড সংযোগ সম্প্ৰসাৰণত গুৰুত্ব দিব পাৰে অধিক কৰ ছুটি পুঁজি আৰু নিয়ন্ত্ৰণক সহজ কৰি ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰক উন্নীত কৰাৰ ওপৰত মনোনিৱেশ কৰিব পাৰে সমাজ কল্যাণ সন্দৰ্ভত দীপশিকে উল্লেখ কৰিছে যে বাজেটত মহিলাৰ শিক্ষা স্বাস্থ্য আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰা আঁচনিৰ বাবে অধিক আবণ্টন দিয়া হ'ব পাৰে ই অনানুষ্ঠানিক খণ্ডত পেঞ্চন আঁচনি বীমা কভাৰেজ আৰু অধিক শক্তিশালী কৰিব পাৰে আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে অধিক লক্ষ্য নিৰ্ধাৰণ কৰা কল্যাণমূলক কাৰ্যসূচীৰ কথা চিন্তা কৰিব পাৰে দেশৰ নিৰাপত্তা সন্দৰ্ভত দীপশিকে উল্লেখ কৰিছে চৰকাৰে সশস্ত্ৰ বাহিনীক আধুনিকীকৰণৰ লক্ষ্যৰে প্ৰতিৰক্ষা ব্যয় বৃদ্ধি কৰিব পাৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বাবে ধন বৃদ্ধি কৰাৰ উপৰিও চোৰাংচোৱাগিৰি উন্নীতকৰণ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ বাবে ধন আবণ্টন দিব পাৰে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্দৰ্ভতো বাজেটক ল'ব পৰা সম্ভাৱনীয়তাক ব্যক্ত কৰিছে দীপশিকে বিশ্বজুৰি দেশখনৰ বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধিৰ বাবে ৰপ্তানি আৰু বাণিজ্যিক চুক্তিক প্ৰসাৰিত কৰাৰ বাবে অধিক প্ৰৰোচিত কৰিব ভৱিষ্যতবাণী আৰু লগতে চৰকাৰে উৎপাদন আৰু প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত অধিক বিদেশী বিনিয়োগক আকৰ্ষণ কৰিবলৈ নীতি ল'ব পাৰে বুলিও পূৰ্বানুমান কৰে সম্ভাৱ্য মহামাৰীৰ সাৱধানতাক লৈও বাজেটে ল'ব পৰা সিদ্ধান্তৰ ভৱিষ্যতবাণী দীপশিকৰ ভৱিষ্যতবাণী অনুসৰি ভৱিষ্যতে মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য সেৱা ব্যৱস্থাক শক্তিশালী কৰাটো বাজেটত গুৰুত্ব দিয়াটো এটা মূল ক্ষেত্ৰ হ'ব পাৰে ইয়াৰ ভিতৰত ভেকচিন গৱেষণা আৰু নিৰ্মাণৰ বাবে ধন আগবঢ়াবও পাৰে ঔষধৰ দৰে জটিল সামগ্ৰীৰ বাবে এক স্থিতিস্থাপক যোগান শৃংখল গঢ়ি তোলাটো বাজেট ব্যয়ৰ অংশ হ'ব পাৰে দীপশিকে বাজেটৰ ভৱিষ্যতবাণীৰ সামৰণিত কয় যে বিত্তীয় ৰোডমেপে হ্ৰস্বম্যাদী অৰ্থনৈতিক পুনৰুদ্ধাৰ আৰু দীৰ্ঘম্যাদী বহনক্ষম বৃদ্ধিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব চৰকাৰৰ বাবে সৰ্বাংগীন উন্নয়ন চাকৰি সৃষ্টি আৰু জলবায়ুৰ স্থিতিস্থাপকতা অগ্ৰাধিকাৰ হ'ব লাগিব
আনহাতে বিত্তীয় অনুশাসন বৰ্তাই ৰাখিব লাগিব বুলিও উল্লেখ কৰে দীপশিকে। ইফালে সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে শুকুৰবাৰে সোণৰ দাম বৃদ্ধি হৈছে। 10 গ্ৰাম সোণৰ দামে গঢ়িছে অভিলেখ। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সোণৰ দাম আছিল 83,000। বাজেটত সোণৰ ওপৰত আমদানি শুল্ক বৃদ্ধি হোৱাটোৱেই সোণৰ মূল্য বৃদ্ধিৰ আঁৰৰ কাৰণ বুলি ধাৰণা কৰা হৈছে। একাংশ অৰ্থনীতিবিদৰ মতে এবাৰ সোণৰ ওপৰত আমদানি শুল্ক বাজেটত বৃদ্ধি পাব পাৰে, যিটো চৰকাৰে পূৰ্বৰ বাজেটত হ্ৰাস কৰিছিল। যদি এইবাৰ বাজেটত আমদানি শুল্ক বৃদ্ধি কৰা হয় তেন্তে সোণৰ দাম ঊৰ্ধ্বমুখী হ'ব পাৰে। বাজেটৰ এদিন পূৰ্বে শুকুৰবাৰে 24 আৰু 22 কেৰেট সোণৰ দাম প্ৰায় 300 টকা বৃদ্ধি পাইছে। বাজেটৰ পূৰ্বে সোণ আৰু ৰূপৰ দাম বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে বিনিয়োগকাৰী আৰু সাধাৰণ ক্ৰেতাৰ মাজত বৃদ্ধি পোৱা চাহিদা। বিশ্বৰ শ্বেয়াৰ বজাৰত অস্থিৰতা আৰু আমেৰিকাৰ নীতিৰ পৰিৱৰ্তনৰ বাবে জনসাধাৰণে নিৰাপদ বিনিয়োগ হিচাপে সোণত অধিক বিনিয়োগ কৰিছে। সেইকাৰণে সোণৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে যদি সুতৰ হাৰ কৰ্তন কৰা হয়, যদি আন্তঃৰাষ্ট্ৰীয় বজাৰত অনিশ্চয়তা অটুট থাকে, তেন্তে সোণ ৰূপৰ দাম আৰু অধিক বৃদ্ধি পাব পাৰে। গুৱাহাটীত আজি 24 কেৰেট 10 গ্ৰাম সোণৰ দাম 84,330 টকা আৰু 22 কেৰেট 10 গ্ৰাম সোণৰ দাম 77,300 টকা। ইফালে বৃহস্পতিবাৰে 24 কেৰেট 10 গ্ৰাম সোণৰ দাম আছিল 83,020 টকা আৰু 22 কেৰেট 10 গ্ৰাম সোণৰ দাম আছিল 76,100 টকা। দেশৰ ৰাজধানী দিল্লীত প্ৰায় 200 টকা বৃদ্ধিৰে 24 কেৰেটৰ সোণ প্ৰতি 10 গ্ৰামত 83,180 টকাত বিক্ৰী হোৱাৰ বিপৰীতে 22 কেৰেটৰ সোণৰ দাম প্ৰতি 10 গ্ৰামত হৈছে 76,260 টকা। কালিৰ তুলনাত 22 কেৰেট সোণৰ দাম 300 টকা বৃদ্ধি পোৱা দেখা গৈছে। সোণৰ উপৰি 31 জানুৱাৰী শুকুৰবাৰে দাম বৃদ্ধি পাইছে ৰূপৰো। বাজেট দাখিলৰ এদিন পূৰ্বে ৰূপৰ দাম 2,000 টকা বৃদ্ধি পোৱাৰ পাছত ৰূপৰ দাম 98,600 টকালৈ নামি আহিছে। দিল্লী বিধানসভা নিৰ্বাচনলৈ মাত্ৰ 5 দিন বাকী, কিন্তু এই সময়ছোৱা আম আদমী পাৰ্টিৰ বাবে হৈ পৰিছে অতিকৈ অস্বস্তিকৰ। যি সময়ত দলটোৱে দলীয় স্থিতি শক্তিশালীকৰণত গুৰুত্ব দিব লাগিছিল, তেনে সময়তেই খহিছে দলটোৰ গৰা। আম আদমী পাৰ্টিৰ বৃহৎ খহনীয়া। নিৰ্বাচনলৈ মাত্ৰ 5 দিন থকা অৱস্থাত আপৰ 7 গৰাকী বিধায়কে কৰিলে দল ত্যাগ। 7 গৰাকী বিধায়কে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে, যিটো দিল্লীৰ শাসকীয় দলটোৰ বাবে এক বৃহৎ আঘাত হিচাপে বিবেচিত হৈছে। পালমৰ বিধায়িকা ভাৱনা গৌড়ে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰিছে যে তেওঁ কেজৰিৱাল আৰু দল দুয়োটাৰ ওপৰতে থকা বিশ্বাস হেৰুৱাই পেলাইছে, যাৰ বাবে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে। গৌড়ৰ উপৰিও আপৰ পৰা পদত্যাগ কৰা আন 6জন বিধায়ক হৈছে মেহৰৌলীৰ নৰেশ যাদৱ, জনকপুৰীৰ ৰাজেশ ঋষি, কস্তুৰবা নগৰৰ মদন লাল, ত্ৰিলোকপুৰীৰ ৰহিত মেহৰলীয়া, বিজুৱাচনৰ BS জোন আৰু আদৰ্শ নগৰৰ পৱন শৰ্মা। উল্লেখযোগ্য যে অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দিল্লী নিৰ্বাচনৰ বাবে শাসকীয় দলৰ 7জন বিধায়কক আপৰ টিকট প্ৰদানৰ পৰা বঞ্চিত কৰা হৈছিল। ইয়াৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে বিধায়ককেইগৰাকীয়ে। মেহৰলী আসনৰ বাবে আপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা নৰেশ যাদৱক ডিচেম্বৰ মাহত পঞ্জাবৰ আদালতে কোৰাণ অপবিত্ৰ কৰাৰ গোচৰত জড়িত থকাৰ বাবে দোষী সাব্যস্ত কৰি 2 বছৰৰ কাৰাদণ্ড বিহিছিল। দিল্লী নিৰ্বাচনৰ বাবে আপে 5খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সময়ত নৰেশ যাদৱৰ ঠাইত মহেন্দৰ চৌধুৰীক মেহৰলীৰ নতুন প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হৈছিল। দিল্লী নিৰ্বাচনৰ বাবে আপৰ প্ৰাৰ্থী তালিকা অনুসৰি দলটোৱে আদৰ্শ নগৰৰ পৰা মুকেশ গোৱেলক, জনকপুৰীৰ পৰা প্ৰবীণ কুমাৰক, বিজুৱাচনৰ পৰা সুৰেন্দ্ৰ ভাৰদ্বাজক আৰু পালমাৰ পৰা যোগিন্দৰ সোলাংকিক মনোনীত কৰিছে। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।